নমস্কাৰ। জয় আই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সৌজন্যত আয়োজিত ৰঙালী বিহু উপলক্ষে যিখন স্মৰণিকা প্ৰকাশৰ কথা শুনিলোঁ, ইতিমধ্যে মই জনাওঁ যে অৰুণজ্যোতি মেধি দাদাক মই বহুত সৰুৰ পৰা লগ পাইছোঁ। প্ৰায়ে মোৰ ঘৰলৈকে আহে, দেউতাৰ পৰা আৰ্টিকলছ লয়, তেনেকৈ দাদাৰ লগত চা চিনাকি। কিন্তু এনেকুৱাকৈ এখন বিহু ইয়াত আয়োজিত হয় মই জনা নাছিলোঁ। যদিও মই গুৱাহাটীত থাকোঁ, দাদাই হঠাৎ ফোন কৰিলে, ক'লে যে তুমি মেগাজিন এখন ওলাব আমাৰ বিহুৰ, তুমি সম্পাদিকা হ'ব লাগে আৰু তুমি অকণমান চাই দিব লাগে। মই ভাবিলোঁ ইমান ডাঙৰ এটা দায়িত্ব মই পাৰিম জানো? মই অকণমান নাৰ্ভাছো হ'লোঁ, কাৰণ স্কুলীয়া জীৱনত মই কৰিছোঁ সম্পাদনা, ইয়াৰ উপৰিও মই লিখোঁ আৰু লগতে মই সাংস্কৃতিক জগতৰ লগতো জড়িত। কিন্তু ইমান এখন ডাঙৰ অনুষ্ঠান এটাত, ইমান বিশাল পৰিসৰৰ অনুষ্ঠানত, ইমান এনেকুৱা ধৰণৰ এখন স্মৰণিকা, এনেকুৱা এটা দায়িত্ব মোক যে তেওঁ যোগ্য বুলি ভাবিছে, তাৰ বাবে অশেষ ধন্যবাদ। আৰু লগতে মই এই মেজাংকৰিখনৰ প্ৰকাশৰ সময়ত যিকেইগৰাকী মোৰ বান্ধৱী লগ পালোঁ, বান্ধৱী মনিষা হালৈ, লগতে তৰুলতা বা, পাৰ্বিন বা, এওঁলোকে ইমান কম সময়ৰ ভিতৰত ইমানখিনি মোক সহায় কৰিলে মই মানে ভাবিব নোৱাৰোঁ। আৰু আজি আপোনালোকৰ হাতত মেজাংকৰিখন উলিয়াই দিবলৈ পাই মই নিজকে ধন্য মানিছোঁ আৰু আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ, ভৱিষ্যতে যাতে আৰু ভাল ভাল কাম কৰি যাব পাৰোঁ আৰু অসমখনৰ জাতি মাটি ভেটি কেতিয়াও আমি বেলেগক দিব নোৱাৰোঁ, হয়নে নাই বাৰু? গতিকে অসমত আছোঁ, আমি অসমীয়া, নহওঁ দুখীয়া। ডক্টৰ ভূপেন হাজৰিকা ককাৰ এটি গীতৰ কলি মনত পৰি গ'ল। দুৰ্বল মানুহে যদি জীৱনৰ কোবাল নদী পাৰ হয় তোমাৰে সাহত। কথাখিনিৰ তাৎপৰ্য কেনেকুৱা? ইয়াৰ উপৰিও সংগীতা বৰঠাকুৰৰ এটি গান খুব মোৰ প্ৰিয়, জীৱনে মৰণে মই চিৰদিন অসমীয়া। এই গীতবোৰ, পূৰ্বৰ সেই গীতবোৰ জ্যোতিপ্ৰসাদ আগৰৱালা, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, আমাৰ শ্বহীদ সৰ্গেশ্বৰ তালুকদাৰ, আপোনালোকেতো সকলোৱে জানে তেওঁলোক কিয় শ্বহীদ হৈছিল? দেশৰ বাবে, আমাৰ জাতিৰ বাবে। বাৰু বেছি ৰাজনৈতিক কথাৰ মাজলৈ সোমাই নাযাওঁ, যিহেতু আৰু সাংস্কৃতিক অনুষ্ঠান বহুত আছে। অলপতে শুনিছোঁ হিয়া বা গান গাব আহিব। গতিকে পুনৰবাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কামৰূপ মহানগৰ জিলা সমিতিৰ উদ্যোগত আয়োজিত ৰঙালী বিহু সন্মিলনীলৈ মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন আৰু আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। জয় আই অসম, জীৱন জিন্দাবাদ। ধন্যবাদ।